চৰকাৰী টয়লেটৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে চৰকাৰী টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে। আপোনালোকে যদি চৰকাৰী টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে, আপোনালোকে এতিয়াও টয়লেটৰ পইচাটো লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। যদি আপোনালোকে টয়লেটৰ কাৰণে ভেৰিফিকেশ্যন নকৰে, তেনেহ'লে কিন্তু আপোনালোকে টয়লেটৰ পইচাটো লাভ নকৰিব। বহুতে কিন্তু টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছিল, কিন্তু এতিয়ালৈকে ভেৰিফিকেশ্যন কৰা নাই। সেইকাৰণে কিন্তু এতিয়ালৈকে জিঅ' টেকিং হোৱা নাই বা এতিয়াও টয়লেটৰ পইচাটো লাভ কৰা নাই। আপোনালোকে যদি টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে, এতিয়া আপোনালোকে টয়লেটৰ ভেৰিফিকেশ্যন কেনেকৈ কৰিব আপোনালোকে নিজে, মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যিসকলে এতিয়ালৈকে টয়লেটৰ পইচাটো লাভ কৰা নাই, টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছিল, এতিয়াও ভেৰিফিকেশ্যন কৰা নাই, কেনেকৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব আৰু ক'ত জমা দিব লাগিব আৰু ইয়াৰ লগত আপোনাৰ কি কি ডকুমেণ্ট দিব লাগিব, মই আজি এইটো ভিডিঅ'ত টয়লেটৰ ভেৰিফিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। এইটো হৈছে টয়লেটৰ ভেৰিফিকেশ্যন ফৰ্ম। যিসকলে টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছিল, এতিয়া কিন্তু সেইসকল লোকে সেইটো ভেৰিফিকেশ্যন ফৰ্ম জমা দিব লাগিব। এতিয়া আপোনালোকে ভেৰিফিকেশ্যন ফৰ্মটো ক'ত পাব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে যদি আপোনাৰ প্ৰিণ্টাৰ আছে প্ৰিণ্ট কৰি ল'ব, অথবা আপোনালোকে যিকোনো এটা দোকানত যাই PDF-টো ফাৰ্ষ্ট ফৰ্মটো প্ৰিণ্ট কৰি লৈ ল'ব। এইটো হৈছে টয়লেটৰ ভেৰিফিকেশ্যন ফৰ্ম। যিসকলে অনলাইনত আবেদন কৰিছে, এতিয়াও টয়লেটৰ পইচাটো পোৱা নাই, সেইসকলে কিন্তু সেইটো ভেৰিফিকেশ্যন ফৰ্ম জমা দিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ফিলআপ কৰিব লাগিব। কেনেকৈ ফিলআপ কৰিব চাই লওক। ফাৰ্ষ্ট চাব, ইয়াত দিয়া আছে ডিষ্ট্ৰিক্টৰ নাম। ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ব্লকৰ নাম। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম আছে, ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ GP নাম আছে বা যিটো আপোনাৰ পঞ্চায়ত নেম আছে, ইয়াত আপোনাৰ পঞ্চায়ত নেমটো বহাই দিব। তাৰপিছত ইয়াত বহাই দিব আপোনাৰ ভিলেজৰ নাম। তাৰপিছত ইয়াত বহাই দিব আপোনাৰ অফিচিয়েলৰ নাম। তাৰপিছত ইয়াত বহাই দিব বেনিফিচিয়াৰী ফুল নাম। এতিয়া আপোনালোকে যিজনৰ নামত এপ্লিকেশ্যন কৰিছে, তেওঁৰ ইয়াত ফুল নামটো বহাই দিব আৰু তেওঁৰ যিটো ইয়াত গাৰ্জিয়ান নেম দিয়া আছে, ফাদাৰ্ছ বা হাজবেণ্ড নাম, ইয়াত গাৰ্জিয়ান নেমটো বহাই দিব। তাৰপিছত যেতিয়া আপোনালোকে এপ্লাই কৰিছিল, যিটো আপোনাৰ এপ্লিকেশ্যন ID নম্বৰ আছে, ইয়াত আপোনাৰ এপ্লিকেশ্যন ID নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ হয়, মেল নে ফিমেল, ইয়াত আপোনাৰ জেণ্ডাৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত আপোনালোকে যিমান তাৰিখে জমা দিব ডেটটো বহাই দিব। ইয়াত খালি 1 নম্বৰত চাব দিয়া আছে BPL হাউচহোল্ড, আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দি দিব। আপোনালোকে ইয়াত একো কৰিব নালাগে। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিলআপ হৈ গ'ল। আপোনালোকে ইয়াত আৰু একো কৰিব নালাগে, চাইন কৰিব নালাগে। ইয়াত চাব, ইয়াত আপোনাৰ GP চাইন কৰিব, ইয়াত আপোনাৰ চুপাৰভাইজাৰ চাইন কৰিব। এতিয়া আপোনালোকে ফৰ্মটো সম্পূৰ্ণ ফিলআপ কৰি লৈ এতিয়া আপোনালোকে আপোনাৰ পঞ্চায়ত জমা দিব। ইয়াৰ লগত কি কি ডকুমেণ্ট জমা দিব লাগিব, ইয়াৰ লগত ডকুমেণ্ট জমা দিব লাগিব আপোনাৰ আধাৰ কাৰ্ড, আপোনাৰ বেংক পাছবুক, আৰু যেতিয়া আপোনালোকে এপ্লিকেশ্যন কৰিছিল, যিটো আপোনাৰ এপ্লিকেশ্যন ৰিচিপ্টটো আছে, ইয়াৰ লগত জেৰক্স কৰি দিব লাগিব। বেংক পাছবুক, আধাৰ কাৰ্ড আৰু আপোনাৰ এপ্লিকেশ্যন ৰিচিপ্ট, আৰু লগতে দিব লাগিব আপোনাৰ ভোটাৰ ID কাৰ্ড, আৰু দিব লাগিব আপোনাৰ ৰেচন কাৰ্ড। এতিয়া আপোনালোকে সেইকেইটা ডকুমেণ্ট আপোনাৰ পঞ্চায়তত জমা দিব। তাৰপিছত কিন্তু আপোনাৰ ঘৰত ফটো তুলিবলৈ আহিব যে আপোনালোকক টয়লেটটো দিয়াৰ যোগ্য হয় নে নহয়। যেতিয়া আপোনাৰ ঘৰতে ফটো তুলিব, তাৰপিছত লগে কিন্তু আপোনাৰ একাউণ্টত টয়লেটৰ ফাৰ্ষ্ট কিস্তি 9,000 টকা সোমাই যাব। বহুতে কিন্তু ফাৰ্ষ্ট কিস্তি লাভ কৰিছে, এতিয়া ছেকেণ্ড কিস্তি লাভ কৰা নাই, অতি সোনকালে লাভ কৰিব, ছেকেণ্ড কিস্তিও লাভ